এই মুহূৰ্তত আন এটা ডাঙৰ খবৰ লৈ আহিছো দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত এতিয়া উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকৰ পিছত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত আজি নিখাৰ ভাগলৈও ভাৰতীয় সেনা পাকিস্তানৰ বিৰুদ্ধে সৰ্ববৃহৎ একশ্যনৰ বাবে সাজু আছে আজিৰ দিনটোত প্ৰধানমন্ত্ৰীৰ বাসগৃহত কি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু এই উচ্চস্তৰীয় বৈঠকত কোন উপস্থিত আছে লৈছে এই মুহূৰ্তত টাইম এটৰ দৰ্শকৰ বাবে ডাঙৰ খবৰ যুদ্ধৰ উত্তেজনা অব্যাহত থকাৰ মাজতে এটা ডাঙৰ খবৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত উচ্চস্তৰীয় বৈঠকত উপস্থিত আছে সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদী বৈঠকত সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদী উপস্থিত আছে প্ৰতিৰক্ষা মন্ত্ৰী উপস্থিত আছে বুলি জানিব পৰা গৈছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙো উপস্থিত আছে এই গুৰুত্বপূৰ্ণ বৈঠকত ডাঙৰ খবৰ লৈ আহিছো প্ৰতিটো মুহূৰ্তৰ আমি নতুন খবৰ আগবঢ়াইছো ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকী বৰ্তমান এক উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে বায়ু সেনা নৌ সেনা প্ৰমুখ উপস্থিত আছে এই বৈঠকত এটা ডাঙৰ খবৰ এই মুহূৰ্তত লৈ আনিছো পাকিস্তানৰ ওপৰত আজি নিশা লোৱা হ'ব আন এক সৰ্ববৃহৎ একশ্যন প্ৰতিটো মুহূৰ্ততে প্ৰতিহত কৰিছে পাকিস্তানৰ আক্ৰমণ আৰু এইবাৰ পুনৰ তিনি সেনা প্ৰধানৰ সৈতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত তিনি সেনা প্ৰমুখৰ সৈতে গুৰুত্বপূৰ্ণ সিদ্ধান্তত মিলিত হৈছে ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী এই বৈঠকৰ পিছতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত এফালে জম্মু কাশ্মীৰত যুদ্ধৰ সাইৰেন আৰু এই যুদ্ধৰ সাইৰেন অব্যাহত থকাৰ সময়তে ডাঙৰ খবৰ আহি পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত উচ্চস্তৰীয় বৈঠক আমি পুনৰ জনাইছো টাইম এটৰ দৰ্শকৰ বাবে আজি নিশা পুনৰ সৰ্ববৃহৎ একশ্যন লোৱা হ'ব সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়া ডাঙৰ খবৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত ইতিমধ্যে এক বিশেষ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে আৰু এই বৈঠকৰ পিছতে এতিয়া পুনৰ পাকিস্তানৰ বিপদ নিশ্চিত সেয়া পাকিস্তানে বুজি পাইছে এই বৈঠকৰ পিছতে হাহাকাৰ লাগিছে এতিয়া পাকিস্তানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত উচ্চস্তৰীয় বৈঠক উপস্থিত আছে তিনি সেনা প্ৰধান মোদীৰ বৈঠকৰ পিছতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত এফালে উল্লেখ কৰিব লাগিব যে জম্মু কাশ্মীৰত এতিয়াও যুদ্ধৰ সাইৰেন বাজিছে বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তান সেনাই যাৰ বাবে বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰিছে পাকিস্তান সেনাই যাৰ বাবে এতিয়া প্ৰত্যুত্তৰ দিছে প্ৰতিটো মুহূৰ্ততে ভাৰতীয় সেনাই কোনো কাৰণত ক্ষমা নকৰে ভাৰতীয় সেনাই কালি নিশাৰ ভাগতো যি পৰাক্ৰম দেখুৱাইছিল পাকিস্তানৰ আকাশ মাৰ্গত গৈ আবতৰীয়া দীপাৱলী উদযাপন কৰিছিল ভাৰতীয় সেনাই আৰু আজি নিশাৰ বাবেও সাজু হৈছে এতিয়া ভাৰতীয় সেনা ইতিমধ্যে জানিব পৰা গৈছে এই কথা যিহেতু ইতিমধ্যে জম্মু কাশ্মীৰত যুদ্ধৰ সাইৰেন বাজিছে নিয়ন্ত্ৰণ ৰেখা অতিক্ৰম কৰি বাৰে বাৰে যুদ্ধবিৰতি উলংঘা কৰি পাকিস্তান সেনাই যি গুলী বৰ্ষণ কৰিছিল সেই গুলী বৰ্ষণৰ যোগ্য প্ৰত্যুত্তৰ দিছে ভাৰতীয় সেনাই আৰু তাৰ মাজতে এই যুদ্ধৰ উত্তেজনা অব্যাহত থকাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে তিনি সেনা প্ৰধান মিলিত হৈছে এই বিশেষ বৈঠকত মোদীৰ বৈঠকক লৈ এতিয়া পাকিস্তানৰ হাহাকাৰ লাগিছে আজিৰ দিনটোত পুনৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত এই উচ্চস্তৰীয় বৈঠকত এক সৰ্ববৃহৎ একশ্যনৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বৈঠকত উপস্থিত আছে সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদী প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত হৈছে এই বৈঠকত বায়ু সেনা নৌ সেনা প্ৰমুখ উপস্থিত হৈছে বৈঠকত পাকিস্তানৰ ওপৰত আজি লোৱা হ'ব এক বৃহৎ একশ্যন তিনি সেনা প্ৰমুখৰ সৈতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত প্ৰধানমন্ত্ৰীৰ আৰু এই বৈঠকৰ পিছতে এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত আন এটা ডাঙৰ খবৰ NSA অজিত ডোভালো আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে কালিৰ নিশাৰ ভাগত পাকিস্তানে তুৰ্কীৰ ড্ৰোনৰ জৰিয়তে দেশৰ ভাৰতৰ ৩৬টাকৈ স্থানক লক্ষ্য কৰি লৈছিল আক্ৰমণৰ বাবে কিন্তু সকলো আক্ৰমণ প্ৰতিহত কৰিবলৈ সক্ষম হৈছে ভাৰতীয় সেনাই আকাশ মাৰ্গতে শেষ কৰি তুলিছে পাকিস্তানৰ সকলো ড্ৰোন তুৰ্কীৰ পৰা আনিছিল ভাৰতীয় সেনাৰ বিৰুদ্ধে যুদ্ধক্ষেত্ৰত নামিবলৈ পাকিস্তান সেনাৰ অস্ত্ৰ নাই পাকিস্তান সেনাৰ সাহস নাই কিন্তু পাকিস্তান সেনা এতিয়া ইমানেই দুৰ্বল নিজৰ দেশতে খেলা খাবলগীয়া হৈছে নিজৰ দেশতে এতিয়া বেলুচ আৰ্মিয়ে ইতিমধ্যে দখল কৰিছে পাকিস্তানৰ সেনাৰ শিবিৰ দখল কৰিছে পাকিস্তান সেনাক তাৰ পৰা খেদাই পাকিস্তান সেনাক হত্যা কৰিছে বেলুচ আৰ্মিয়ে 14জনকৈ পাকিস্তান সেনা বেলুচ আৰ্মিৰ হাতত নিধন হ'ব লগা হৈছে আৰু তেনে অৱস্থাত এতিয়া
পাকিস্তান সেনা যে কিমান দুৰ্বল সেয়া স্বৰূপ ইতিমধ্যে সকলোৱে দেখিছে, বিশ্ববাসীয়ে দেখিছে। আৰু পাকিস্তানৰ এই দুৰ্বল সময়ত এতিয়া সহায় বিচাৰি ইখন দেশৰ কাষ চাপিছে, সিখন দেশৰ কাষ চাপিছে, কোনেও সহায় নকৰে আজি পাকিস্তানক। পাকিস্তান এতিয়া অকলশৰীয়া, পাকিস্তান এতিয়া দুৰ্বল আৰু ভিক্ষাৰী ৰাষ্ট্ৰলৈ পৰিণত হৈছে, যাৰ বাবে এতিয়া ইটোৰ পিছত সিটো বিপৰ্যয় নামি আহিছে পাকিস্তানলৈ। প্ৰধানমন্ত্ৰীগৰাকীয়ে, পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকী বাংকাৰত লুকাই আছে, কিন্তু তুলনামূলকভাৱে এতিয়া উল্লেখ যদি কৰোঁ আমি তেতিয়াহ'লে আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে কি কৰিছে চাওক। আৰু পাকিস্তানৰ সংসদতো এতিয়া সাংসদে প্ৰশংসা কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। আজিৰ দিনটোত সেই বিশেষ কেইবাটাও দৃশ্য পোহৰলৈ আহিছে যে পাকিস্তানৰ সংসদত এতিয়া পাকিস্তানৰ যিসকল সাংসদ আছিলে তেওঁলোকে সংসদৰ মজিয়াতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰিছে। দেশৰ জনতাৰ সুৰক্ষাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে যি পদক্ষেপ গ্ৰহণ কৰিছে সেয়া যোগ্য পদক্ষেপ বুলি উল্লেখ কৰিছে। যিহেতু সন্ত্ৰাসবাদী আক্ৰমণ চলাইছে, গতিকে সেই সন্ত্ৰাসবাদীক প্ৰত্যুত্তৰ দি ভাৰতৰ জনসাধাৰণক সুৰক্ষা দিব লাগিব। দেশৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁ নিজৰ দায়িত্ব পালন কৰিছে, কিন্তু তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে কি কৰিছে? তেওঁলোকৰ প্ৰধানমন্ত্ৰীয়ে প্ৰাণৰ মায়াত এতিয়া বাংকাৰত লুকাইছে। এনেধৰণে এতিয়া গৰিহণাৰ পাত্ৰ হ'ব লগা হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফ। কালিৰ নিশাৰ আক্ৰমণৰ পিছতে যেতিয়া বাংকাৰত লুকাইছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকী, তাৰ পিছতে আজিৰ দিনটোত সৰ্বাধিক গৰিহণাৰ পাত্ৰ হ'ব লগা হৈছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকী। নিজৰ দেশৰ জনসাধাৰণে এতিয়া বিক্ষোভ প্ৰকাশ কৰিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে। নিজৰ দেশৰ জনসাধাৰণে এতিয়া বিক্ষোভ প্ৰকাশ কৰিছে পাক সেনাৰ বিৰুদ্ধে, কিন্তু পাক সেনাই সুৰক্ষা দিব পৰা নাই এতিয়া পাকিস্তানৰ জনসাধাৰণক। ঘৰ দুৱাৰ এৰি পলায়ন কৰিবলগীয়া হৈছে, কিন্তু ভাৰতীয় লোকক প্ৰতিটো মুহূৰ্ততে সুৰক্ষা দিছে। ভাৰতীয় লোকক আক্ৰমণ কৰিবলৈ পাকিস্তানী সন্ত্ৰাসবাদীয়ে যি ড্ৰোন পঠিয়াইছে, প্ৰতিটো ড্ৰোন আকাশ মাৰ্গতে ধ্বংস কৰিছে ভাৰতীয় সেনাই। কিমান পৰাক্ৰম এয়া ভাৰতীয় সেনাৰ চাওক। ভাৰতীয় সেনাই ভাৰতৰ জনসাধাৰণক সুৰক্ষাৰ বাবে যি সংকল্প লৈ ওলাই গৈছিল, যি সংকল্প তেওঁলোকে লৈছিল, সেই সংকল্প অটুট ৰাখিবলৈ সক্ষম হৈছে। ভাৰত চৰকাৰে যিদৰে দেশবাসীক প্ৰতিশ্ৰুতি দিছিল, দেশবাসীক ভাৰত চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে দেশে যি বিচাৰিছে, দেশৰ জনসাধাৰণে যি বিচাৰিছে সেয়া কৰিব ভাৰত চৰকাৰে, আৰু তাকে এতিয়া কৰি দেখুৱাবলৈ সক্ষম হৈছে। কালি নিশা যি যোগ্য প্ৰত্যুত্তৰ দিলে, সেই প্ৰত্যুত্তৰ ইতিমধ্যে থকা সৰকা হ'ল। এই থৰহৰি কম্পমান এতিয়া ভাৰতৰ ভয়ত পাকিস্তান চৰকাৰৰ পাক সেনাই ইতিমধ্যে কালি নিশা খেদি পাকিস্তানৰ সেনাক, ভাৰতীয় সেনাই পাকিস্তানৰ ৰাজধানী ইছলামাবাদত গৈ আক্ৰমণ কৰিছে। কিমান দুৰ্বল পৰিস্থিতি দিয়া পাকিস্তান সেনাৰ যুদ্ধক্ষেত্ৰত সন্মুখত নামিব পৰাকৈ শক্তি নাই, অস্ত্ৰ শস্ত্ৰ নাই, আৰু তেনে অৱস্থাত পুনৰ আজি যুদ্ধবিৰতি উলংঘা কৰি জম্মু কাশ্মীৰত গোলাবৰ্ষণ কৰিছিল, আৰু সেই গোলাবৰ্ষণৰ এতিয়া পৰিণাম ভৰিব লগা হৈছে এতিয়া পাকিস্তানে। এয়া ভাৰতীয় সেনাৰ যোগ্য প্ৰত্যুত্তৰ অব্যাহত থকাৰ সময়তে পুনৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যি সময়ত সমগ্ৰ বিশ্বই প্ৰশংসা কৰিছে এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ পদক্ষেপক, আৰু যি সময়ত পাকিস্তানতো এতিয়া প্ৰধানমন্ত্ৰী মোদীক প্ৰশংসা কৰিছে পাকিস্তানৰ সংসদৰ মজিয়াতে প্ৰশংসা কৰিছে প্ৰধানমন্ত্ৰী মোদীক। আৰু তেনে অৱস্থাত আজিৰ দিনটোতো এক উচ্চস্তৰীয় বৈঠকত মিলিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতীয় নৌসেনাৰ, ভাৰতীয় স্থলসেনাৰ, ভাৰতীয় বায়ু সেনাৰ প্ৰতিটো একশ্যন নিৰীক্ষণ কৰি আছে, এতিয়া প্ৰতিটো মুহূৰ্ততে নিৰীক্ষণ কৰি আছে। দিনে নিশাই তেওঁ উজাগৰে থাকিও বৈঠকত মিলিত হৈছে আৰু সিদ্ধান্ত গ্ৰহণ কৰিছে, পৰিকল্পনা কৰিছে, সৰ্ববৃহৎ পৰিকল্পনা কৰিছে বুলি উল্লেখ কৰিব লাগিব। কিয়নো কালি নিশাৰ ভাগতো যেতিয়া যুদ্ধ অব্যাহত আছিল, যুদ্ধৰ উত্তেজনা অব্যাহত আছিল, পাকিস্তানৰ আকাশ মাৰ্গত যেতিয়া ভাৰতীয় সেনাই ধাৰাবাহিক আক্ৰমণ চলাইছিল, আৰৱ সাগৰত ঢৌ তুলি যেতিয়া INS বিক্ৰান্ত দৌৰিছিল কৰাচী বন্দৰৰ দিশে, সেই মুহূৰ্ততো কিন্তু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী লুকাই থকা নাছিল। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ধাৰাবাহিকভাৱে ইখনৰ পিছত সিখন বৈঠকত মিলিত হৈছিল। বিশ্বৰ অন্যান্য ৰাষ্ট্ৰৰ উপৰাষ্ট্ৰপতিৰ সৈতে দেশৰ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হৈছিল, টেলিফোনিক বাৰ্তালাপ কৰিছিল। মুঠতে সকলো বিশ্বৰ ৰাষ্ট্ৰৰ পৰা পৰামৰ্শ লৈছিল সন্ত্ৰাসবাদ নিধন কৰিবৰ বাবে। সকলো বিশ্বৰ প্ৰতিটো প্ৰান্তৰ ৰাষ্ট্ৰৰ পৰামৰ্শ লৈ এয়া ভাৰত চৰকাৰে ইটোৰ পিছত সিটো নতুন পৰিকল্পনা অব্যাহত ৰাখিছে, আৰু তাৰ মাজতে আজিৰ দিনটোতো কিন্তু সৰ্ববৃহৎ একশ্যনৰ বাবে সাজু হৈছে। ডাঙৰ খবৰ আহি পৰিছে, আমি প্ৰতিটো মুহূৰ্তত আমি নতুন আপডেট জনাই আছো। টাইমিটৰ সৈতে সংযোগ হৈ থাকক প্ৰতিটো মুহূৰ্তৰ আপডেটৰ বাবে। যুদ্ধৰ প্ৰতিটো খবৰ আমি আপোনালোকৰ বাবে আগবঢ়াই যাম, কিন্তু এই মুহূৰ্তত আমি পুনৰ উল্লেখ কৰিছো যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত এতিয়া উচ্চস্তৰীয় বৈঠক উপস্থিত আছে। তিনি সেনা প্ৰমুখৰ সৈতে যি উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হৈছে, সেই বৈঠকৰ পিছত এতিয়া হাহাকাৰ লাগিছে। মন কৰক, পাকিস্তানৰ সেনা প্ৰধানে এতিয়া দেশ এৰি পলায়ন কৰিছে। পাকিস্তানৰ সেনা প্ৰধানক গ্ৰেপ্তাৰৰ দাবী পাকিস্তানৰ জনসাধাৰণ ওলাই আহিছে। তেনে সময়ত কিন্তু ভাৰতৰ সেনা প্ৰধানে
উৰে নিশা উজাগৰে থাকি ভাৰতীয় সেনাক পৰিচালনা কৰি আছে, ভাৰতীয় সেনাক পৰামৰ্শ প্ৰদান কৰি আহিছে আৰু সমান্তৰালভাৱে চৰকাৰৰ সৈতে ইখনৰ পিছত সিখন আলোচনাত মিলিত হৈছে। আজিৰ দিনটোতো ব্যতিক্ৰম নহয়, আজিৰ দিনটোতো ধাৰাবাহিকভাৱে অব্যাহত ৰাখিছে এই পৰিকল্পনা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত আজি উচ্চস্তৰীয় বৈঠকত উপস্থিত আছে সেনা প্ৰধান উপেন্দ্ৰ দ্বিবেদী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত আছে, বায়ু সেনা নৌ সেনা প্ৰমুখ উপস্থিত হৈ বৈঠকত পাকিস্তানৰ ওপৰত এটা ডাঙৰ একশ্যন লোৱা হ'ব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। তিনি সেনা প্ৰমুখৰ সৈতে গুৰুত্বপূৰ্ণ সিদ্ধান্ত। প্ৰধানমন্ত্ৰীয়ে এই বৈঠকৰ পিছত এতিয়া হাহাকাৰ লাগিছে পাকিস্তানত। আৰু এই মুহূৰ্তত আমি পুনৰ জনাইছো এটা ডাঙৰ খবৰ, NSA অজিত ডোভাল উপস্থিত হৈছে বৈঠকত। আৰু আজিৰ দিনটোত সমগ্ৰ দেশবাসীয়ে দেখিবলৈ পাব ভাৰতে কি সিদ্ধান্ত গ্ৰহণ কৰে, ভাৰতৰ সৰ্ববৃহৎ একশ্যন কি হ'ব, ফাইনেল একশ্যন পাকিস্তানৰ বিৰুদ্ধে কি হ'ব, এয়া আজিৰ নিশাৰ ভাগলৈ সমগ্ৰ দেশবাসীয়ে দেখিবলৈ পাব। সন্ত্ৰাসবাদৰ পৰিণতি কি সেয়া আজিৰ নিশাৰ ভাগলৈকে সমগ্ৰ দেশে দেখিব, সমগ্ৰ বিশ্বই দেখিব। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসগৃহত অনুষ্ঠিত হোৱা এই বৈঠকৰ পৰাই হুংকাৰ প্ৰদান কৰিছে পুনৰ পাকিস্তানলৈ।